ছাত্ৰ-ছাত্ৰীসকল যিসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাৰ্ড ছেমিষ্টাৰৰ অসমীয়া মেজৰ মাইনৰ ষ্টুডেণ্ট তোমালোকৰ কাৰণে মই যিখিনি এক্সাম হৈ গ'ল সেইখিনি কুৱেশ্যন পেপাৰৰ যিখিনি শ্বৰ্ট কুৱেশ্যন 1 নম্বৰ 2 নম্বৰ কুৱেশ্যন সেই কুৱেশ্যনখিনিৰ এনচাৰ সলভ কৰিবলৈ মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আৰু যিসকলে অসমীয়া মেজৰ ষ্টুডেণ্ট অসমীয়া সংস্কৃতি অধ্যয়ন সেই পেপাৰখন যোনে পৰীক্ষা দিছে মেজৰ হিচাপে তোমালোকৰ কাৰণে মই ইতিমধ্যে শ্বৰ্ট কুৱেশ্যনসমূহ সলভ কৰি ভিডিঅ' প্ৰস্তুত কৰিছোঁ যদিহে তোমালোকে চাব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিবা আৰু যিসকল মাইনৰৰ ষ্টুডেণ্ট মাইনৰ যিহেতু দুখন পেপাৰ সেই প্ৰথম পেপাৰখন যাৰ হয় সেট এ বুলি লিখা থাকে যদি তোমালোকে সেয়াও যদি ভিডিঅ' চাব বিচাৰা শ্বৰ্ট কুৱেশ্যনসমূহ জানিবৰ কাৰণে তেন্তে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিবা আৰু আজি মই আলোচনা কৰিম অসমীয়া সংস্কৃতি অধ্যয়ন পেপাৰখনৰ যি মাইনৰ 2 সেট বি এই পেপাৰখনৰ শ্বৰ্ট কুৱেশ্যনসমূহ মই আজি ডিছকাছ কৰিম ইয়াৰে যিটো প্ৰথম কুৱেশ্যন আছিল 1 নম্বৰৰ কুৱেশ্যন যে তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়া ইয়াতে টোটেল 8 নম্বৰ আছিলে আৰু ইয়াৰে প্ৰথম কুৱেশ্যনটো আছিল মাধুৰ্য আৰু আলোকে সংস্কৃতি কথাকাৰ কোনে কৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে মেথিউ আৰ্নল্ড তাৰ পিছৰ কুৱেশ্যনটো আছিল খ নম্বৰ ব্ৰহ্মপুত্ৰৰ আদি নাম কি ব্ৰহ্মপুত্ৰৰ আদি নাম আমি জানো লৌহিত্য বুলি কোৱা হয় ব্ৰহ্মপুত্ৰক পূৰ্বতে লৌহিত্য তাৰ পিছৰ কুৱেশ্যনটো হ'ল গ নম্বৰ জনজাতীয় সংস্কৃতিৰ আন এটা নাম কি এতিয়া অসমত আমি জানো বহুতো জনগোষ্ঠী আছে অকল অসমত বুলিয়ে নহয় উত্তৰ পূৰ্বাঞ্চলতে আমি বিভিন্ন জনগোষ্ঠীৰ বসবাস দেখিবলৈ পাওঁ এতিয়া সেই জনগোষ্ঠীয় সংস্কৃতিক আন কি নামেৰে জনা যায় মংগোলীয় সংস্কৃতি মংগোলীয় বুলি কোৱা হয় তাৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ মনসা মাহাত্ম্যসূচক কাব্য ৰচক এগৰাকীৰ নাম যে মনসা মাহাত্ম্যসূচক কাব্য কোনে কোনে ৰচনা কৰিছে তাৰ ভিতৰত হৈছে প্ৰাচীন কালত শংকৰদেৱৰ প্ৰায় সমসাময়িক মনকৰ তাৰ পিছত দুৰ্গাবৰ সুকবি নাৰায়ণ দেৱ এইসকলে মনসা মাহাত্ম্যসূচক কিছুমান কাব্য ৰচনা কৰিছিল তাৰ পিছৰ কুৱেশ্যনটো হ'ল ঙ নম্বৰ বিহু শব্দটো সংস্কৃত কি শব্দৰ পৰা ওলাইছে এতিয়া বিহু শব্দৰ উৎপত্তি সম্পৰ্কে বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ ভাষাৰ পৰা অমুক শব্দৰ পৰা উৎপত্তি হোৱা বুলি তেওঁলোকে দাবী কৰে যেহেতু অসমীয়া ভাষাৰ মূল সংস্কৃত সেই সংস্কৃত ভাষাৰ পৰা সেই বিহু শব্দটো কি শব্দৰ পৰা ওলাইছে সংস্কৃতৰ কি শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে সংস্কৃতৰ বিখুবন শব্দৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় এতিয়া আহোমসকলেও তেওঁলোকে দাবী কৰে যে তেওঁলোকৰ ভাষাৰ অমুক শব্দৰ পৰা তেওঁলোক বিহু শব্দৰ উৎপত্তি হোৱা বুলি ঠিক তেনেকৈ বিভিন্ন জনগোষ্ঠীয়ে দাবী কৰে প্ৰথম নম্বৰ মাতৃপূজা কিহৰ প্ৰতীক এটা মাতৃপূজা হৈছে শক্তি তাৰ পিছত উৰ্বৰতা মাতৃপূজা হৈছে শক্তি উৰ্বৰতাৰ প্ৰতীক তাৰ পিছৰ কুৱেশ্যনটো হ'ল বাথৌ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে আমি জানো বাথৌ পূজা অসমৰ বৃহত্তম জনগোষ্ঠী বড়োসকলে পালন কৰা এটা পূজা তাৰ পিছৰ প্ৰশ্নটো হ'ল 2 নম্বৰ ওজাপালিত মুখ্য পালিজনৰ সৈতে সৰ্বমুঠ কেইজন পালি থাকে এতিয়া আমি জানো ওজাপালি হৈছে অসমৰ এটা উল্লেখযোগ্য লোক পৰিৱেশ কলা আৰু এই ওজাপালিত মুখ্য পালিজনৰ বাহিৰেও বাকি মানে সৰ্বমুঠ যদি কোৱা হয় 4-5 জন মান পালি থাকে তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল সেইটো আছিলে 2 নম্বৰৰ কাৰণে আৰু ইয়াতে টোটেল 6টা কৰিব লাগে টোটেল 12 মাৰ্কছ ইয়াৰে প্ৰথম কুৱেশ্যনটো আছিল ইংৰাজী ফকলোৰ শব্দৰ অৰ্থ প্ৰকাশ কৰিবৰ বাবে অসমীয়া ভাষাত ব্যৱহৃত যিকোনো দুটা পৰিভাষাৰ নাম ইয়াৰে উত্তৰ হ'ব লোককলা তাৰ পিছত লোক সংস্কৃতি মানে লোকবিদ্যা বা লোকজ্ঞান গতিকে তাৰে যিকোনো এটা দুটা লিখিলে হ'ল তাৰপিছত খ নম্বৰ টাই আহোমসকলে সবতীয়া চাংখনক কি বুলি কোৱা হয় আৰু চাংখনত সাধাৰণতে কেইটা খুঁটা ব্যৱহাৰ কৰা হয় কিন্তু আচলতে নেটত চাৰ্চ কৰা হৈছে কিন্তু ইয়াৰ সঠিক উত্তৰ পাব পৰা নাই যদিহে তোমালোকে জানা তেন্তে কমেণ্ট বক্সত জনাবা গ নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ দুখন শক্তি পীঠৰ নাম লিখা ইয়াৰে ভিতৰত হ'ব কামাখ্যা তাৰপিছত আছে তাম্ৰেশ্বৰী মন্দিৰ তাৰপিছত বশিষ্ঠ তাৰপিছত আছে উগ্ৰতাৰা মন্দিৰ এইবোৰ হৈছে অসমৰ উল্লেখযোগ্য শক্তিপীঠ তাৰ পিছৰ
কুৱেশ্যনটো আছিল যে আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে কেতিয়া পালন কৰে এতিয়া আমি জানো আলি আই লৃগাং অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকলে পালন কৰে আৰু তেওঁলোকে এই আলি আই লৃগাং প্ৰত্যেক বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰে ফাগুন মাহৰ প্ৰথম বুধবাৰ আৰু ইয়াৰ বাহিৰেও তেওঁলোকৰ আন এটা উল্লেখযোগ্য উৎসৱ হৈছে পৰাগ উৎসৱ আৰু পৰাগ উৎসৱক অসমীয়াত নৰাচিগা বিহু বুলিও কোৱা হয় ফাগুন মাহৰ প্ৰথম বুধবাৰে তেওঁলোকে আলি আই লৃগাং উৎসৱ পালন কৰে 9 নম্বৰ হৈছে পুতলা নাচৰ উৎপত্তি স্থল কি পুতলাৰ প্ৰথম জন্মদাত্ৰী বুলি কাক কোৱা হয় ইয়াৰ সঠিক উত্তৰ মই এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই যদিহে তোমালোকে জানা তেন্তে কমেন্ট বক্সত জনাবা প্ৰথম নম্বৰ ওজাপালিৰ ওজা আৰু পালি শব্দ দুটা ক'ৰ পৰা ওলাইছে বিভিন্ন এনসাৰ সঠিক উত্তৰ এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই তোমালোকে কমেন্ট বক্সত সেইখিনি জনাবা দ্বিতীয় নম্বৰ ডিমাছা আৰু কাৰ্বি সমাজত ঢোলক কি নামেৰে জনা যায় ঢোল অসমীয়াৰ এটা উল্লেখযোগ্য বাদ্যযন্ত্ৰ অসমৰ আৰু অসমত যিমান জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰত্যেকৰে ঢোলৰ নিজা নিজা নাম আছে এটা ডিমাছাসকলে তেওঁলোকে ঢোলক কি বুলি কয় ক্ৰাম বড়োসকলে খাম বুলি কয় আৰু বড়োসকলে বাহিক চিফুং বুলি কয় এটা কাৰ্বি সমাজত ঢোলক কি বুলি কোৱা হয় ৰেংময় তাৰ পিছৰ কোৱেশ্যনটো হ'ল বৰ্গীয়া নম্বৰ বুৰাংকি অসমৰ কোনটো জনগোষ্ঠীৰ মাজত ইয়াৰ ব্যৱহাৰ দেখা যায় ইয়াৰ সঠিক উত্তৰ লাভ কৰিব পৰা নাই যদিহে তোমালোকে জানা সেয়া কমেন্ট বক্সত জনাবা তাৰ পিছৰ কোৱেশ্যনটো আছিল নম্বৰ চাৰি সংহতিৰ যিকোনো দুটাৰ নাম লিখা এটা সংহতি হৈছে চাৰিটা তাৰে ভিতৰত যেনে নিকা সংহতি কাল সংহতি তাৰ পিছত পুৰুষ সংহতি আৰু ব্ৰহ্ম সংহতি চাৰি সংহতি হৈছে নিকা সংহতি কাল সংহতি পুৰুষ সংহতি আৰু ব্ৰহ্ম সংহতি ইয়াৰে যিকোনো এটা দুটা কৰিলে হ'ল 9 নম্বৰ দেৱদাসীৰ উল্লেখ থকা দুখন পুৰাণৰ নাম লিখা ইয়াৰে ভিতৰত হ'ব যেনে মৎস্য পুৰাণ বিষ্ণু পুৰাণ পদ্ম পুৰাণ ইয়াৰে যিকোনো এটা দুটা লিখিলে হ'ল তাৰ পিছৰ কোৱেশ্যনখিনি আমি চাওঁ এইখিনি তোমালোকে নিশ্চয় কৰিছা এইখিনি মই সিমান ডিছকাছ নকৰোঁ যেহেতু লং কুৱেশ্যন 3 নম্বৰ হৈছে তলৰ যিকোনো দুটা চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা 1 নম্বৰ গয়া সংস্কৃতি বুলিলে কি বুজা লিখা খ নম্বৰ হৈছে শীতলা নামৰ বিষয় এটি টুকা যুগুত কৰা গ নম্বৰ হৈছে অসমৰ বৈষ্ণৱ ধৰ্মীয় পৰম্পৰা সম্পৰ্কে আলোচনা কৰা ঘ নম্বৰ হৈছে নখোৱা অনুষ্ঠানৰ বিষয় লিখা যেহেতু সেই আমি খেতি বাতি সামৰাৰ পিছত সেই নখোৱা অনুষ্ঠান পালন কৰোঁ গ নম্বৰ হৈছে অসমৰ বাঁহ বেতৰ শিল্প সম্পৰ্কে আলোচনা আগবঢ়োৱা এইখিনি তোমালোকে নিশ্চয় পাৰিছা বাঁহ বেতৰ শিল্প আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থাকোঁ বাঁহৰ যিবোৰ সামগ্ৰী তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম নম্বৰ বড়োসকলৰ সামাজিক লোকাচাৰ তেওঁলোকে দৈনন্দিন জীৱনত কি লোকাচাৰ পালন কৰে লোকাচাৰ মানে হৈছে আচাৰ অনুষ্ঠানসমূহ দ্বিতীয় নম্বৰ হৈছে সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা বৰ্গীয়া নম্বৰ হৈছে চৰিত তোলা প্ৰথা সম্পৰ্কে আলোচনা কৰা আৰু এই চৰিত তোলা প্ৰথা মহাপুৰুষ মাধৱদেৱে প্ৰৱৰ্তন কৰিছিল 4 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা ইয়াতে 10 নম্বৰ আহিছিল যিকোনো দুটা 20 নম্বৰ ক নম্বৰ হৈছে অসমীয়া সংস্কৃতিত আৰ্য ভিন্ন উপাদানৰ বিষয়ে এটি নিবন্ধ যুগুত কৰা যে আৰ্য মানে হৈছে যিসকল ব্ৰাহ্মণ কায়স্থ কলিতা তাৰ ক্ষত্ৰিয় এইসকল লোক আৰু আৰ্য ভিন্ন মানে হৈছে যিসকল আৰ্যসকলৰ অন্তৰ্গত নহয় যেনে জনজাতীয় লোকসকল বা অন্যান্য লোকসকল তেওঁলোকৰ সেই উপাদানসমূহ অসমীয়া সংস্কৃতিত কি উপাদান আহিছে যেনে তোমাৰ মাঘ বিহুত চুঙা পিঠা খোৱা পৰম্পৰা আহিছে তাৰপিছত তেওঁলোকৰ বাঁহ সংস্কৃতি যিহেতু জনজাতীয় লোকসকলে দৈনন্দিন জীৱনত বাঁহৰ বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে সেইবোৰ আহিছে তাৰপিছত আকৌ অসমৰ যিসকল ব্ৰাহ্মণ কায়স্থ তেওঁলোকে অতীতত কিন্তু মাছ মঙহ গ্ৰহণ কৰা নাছিল কিন্তু বৰ্তমান সময়ত তেওঁলোকে জনজাতীয় সান্নিধ্য হেতু কি কৰে তেওঁলোকেও মাছ মঙহ গ্ৰহণ কৰা দেখা যায় ঠিক তেনেকৈ বিভিন্ন উপাদান আছে যেনে তেওঁলোকৰ খাদ্যসমূহ যেনে খৰিচা বাঁহৰ গাছ এই ধৰণৰ বিভিন্ন যিখিনি উপাদান আছে সংস্কৃতিত সেইখিনি তাৰপিছত খ নম্বৰ হৈছে অসমীয়া সংস্কৃতিলৈ মুছলমানসকলৰ বৰঙণিৰ বিষয়ে আলোচনা কৰা মুছলমানসকল তেওঁলোকৰ বৰঙণি অসমীয়া সংস্কৃতিত কি আছে এইখিনি আমি আলোচনা কৰিব লাগিব তাৰপিছত গ নম্বৰ কুৱেশ্যন হৈছে দেৱদাসীসকলে ব্যৱহাৰ কৰা আ অলংকাৰৰ বিষয়ে
বহলাই আলোচনা কৰা যিসকল দেৱদাসী তেওঁলোকে কি কি অলংকাৰ ব্যৱহাৰ কৰে গহনা পাতি এই গহনাসমূহৰ বিষয়ে আমি বহলাই আলোচনা কৰিব লাগিব এইখিনি কোৱেশ্যন আহিছিল যদিহে তোমালোকে ভাল পাইছা তেন্তে লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা লগতে তোমালোকে মোৰ এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে ভৱিষ্যতে পিছত নতুন ভিডিঅ' যদি দিয়া হয় তেনেহলে তোমালোকে যাতে সোনকালে লাভ কৰা আৰু আগৰ ভিডিঅ' দিয়া হৈছে যিসকল মেজৰ ষ্টুডেন্ট আৰু মাইনৰ পেপাৰ 1 সেইখিনি ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰা হৈছে সেইখিনি মই ডেসক্ৰিপচনত দি দিয়া হৈছে আৰু সেইখিনি তোমালোকে গৈ ডেসক্ৰিপচনত গৈ চাব পাৰিবা